বিশেষ এটা কাৰণটো হৈছে মই যিবিলাক ভিডিঅ' বনাওঁ ভিডিঅ'বিলাক এডিট কৰা মোৰ একো নাই, মই মোবাইলতে কৰোঁ। যিহেতু আজি ভাবিলোঁ মৰিগাঁৱৰ পৰা এটা বস্তু আনো যাতে মই কালিৰ পৰা আকৌ সেইটো মানে এডিট কৰিব পাৰোঁ। আপোনালোকে চাই থাকক মই কি লওঁ। ফ্ৰেণ্ডছ, মই এতিয়া ঘৰে আহি পালোঁ। তাত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইলটো চাৰ্জ নাছিলে। এতিয়া ঘৰত আহি অলপ চাৰ্জ কৰি লৈছোঁ। তো সকলোকে মই এটা ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। তো ছাৰপ্ৰাইজটো চাই লওক। ছাৰপ্ৰাইজটো হৈছে আজি এইটো ছাৰপ্ৰাইজ। আজি মই বহুত খুশি। টেন টেন, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। মই অন কৰি দেখাই দিছোঁ। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো টংকে বজাই দিব। অন হৈ গৈছে। মই ইমান ভালকৈ নাজানো, আজি অলপ শিকি আহিছোঁ। আগতেও বাৰু অলপ জানো, লাহে লাহে পাৰিম শিকিলে। নেটটো শ্ল' হৈ আছে। তো এনেকৈ হৈ গ'ল। বাকীখিনি মই পিছত দেখাম। তো আজি ছাৰপ্ৰাইজটো কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিছে নে নাই সেইটো জনাব। বহুত আশা কৰি মই লেপটপটো আনিছোঁ যাতে ইউটিউবত মই ভালকৈ ভিডিঅ'বিলাক দিব পাৰোঁ। কাৰণ বহুতে কমেণ্ট কৰে মোক এটা লেপটপ ল'ব দিয়ে আৰু ভাল কেমেৰা এটা, দামী কেমেৰা এটা ল'ব দিয়ে। কাৰণ মোৰতো ইমান সামৰ্থক নাই, মই এজনী হাউচৱাইফ। তো মই ক'ৰ পৰা ইমান দামী এটা মোবাইল বা কেমেৰা এটা লওঁ। তো গতিকে মোৰ চিনাকি এজন আছিলে, তেখেতে মোক কৈছে ইনষ্টলমেণ্টত এইটো দিছে, সেইটো কাৰণে মই এইটোকে আনিছোঁ। তো সকলোৱে যাতে চিনি পায় মোক, সেইটো কাৰণে মই ইউটিউবত ভিডিঅ' বনাওঁ। সেইকাৰণে সকলোৰে কাৰণে অকণমান কষ্ট কৰিছোঁ মই। কালিৰ পৰা ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম আৰু। তো ভিডিঅ'টো আজি ইমানেই। তো আৰু এটা বস্তু দেখাব লগা আছে। লগতে মই মাউচ এটাও কিনি আনিছোঁ, এইটোও ব্যৱহাৰ কৰিম। আৰু লেপটপতো কৰিব পৰা যায়, তথাপি এইটো লৈ আহিছোঁ, এইটো লাগে। ভিডিঅ'টো আজি ইমানেই। আৰু মোৰ লগত বহুত আছে, লেপটপ চাব আহিছে সিহঁতে। ইয়াৰ আগতে আহিছিলে বহুতবিলাক ডাঙৰ ডাঙৰ মানুহ আহিছিলে, মোৰ মাহঁত আহিছিলে, খুৰীহঁত আহিছে। সকলোৱে চাই গৈছে, চাহ পানী খাই গৈছে। আৰু এতিয়া ইহঁতৰ পাল পৰিছে, ইহঁতেও আহিছে। তো ভিডিঅ'টো আজি ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। কিবা এটা কৈ দে। Like, share, comment and subscribe.
ধুনীয়াকৈ ক'ব জানে ই মানে 4 বছৰমান তামিলনাডুত থাকি আহিছে ই ইংলিছ আৰু হিন্দী তামিল ভাষা গোটেইবিলাক জানে যদি ইয়াৰ মুখৰ পৰা কেতিয়াবা তামিল ভাষা শুনিব ইচ্ছা যায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব নামটো কৈ দে নমস্কাৰ মোৰ নাম শ্ৰী যুগান্ত নাথ